দামী কৰি আছে, যিবিলাকে আপোনাৰ ৰেপিছ কৰি আছে, বাংলাদেশৰ মিয়া হৈ পেলাই বা পাকিস্তানৰ মিয়া হৈ পেলাই নিয়াত আহি কিনে অসমত নিজৰ লোকৰ জাতিকতা এটা জাতি ধৰ্ম এটাত অপমান কৰা মানুহ, কাৰোবাৰ বাই ভনীক নিজৰ ঘৈণী হিচাপে বা বেলেগ হিচাপত ভবা মানুহ আমাক নালাগে, তেনেকুৱা মানে আমাক নালাগে। উলিয়াইছে বহুত মজা পাইছে খেদক। লগতে উকিল গগৈ কাৰো এইটো তাৰ নামটো কি আছিলে, ৰূপজ্যোতি, এহেঁতকো খেদিতক বান্ধিলে পেলাই। এইবিলাক মানুহ নালাগে, ভাল মানুহ উঠাই পঠাই দিওঁ। ইয়াৰ পৰা আপুনি ট্ৰাকত উঠাই পঠিয়াই দিয়ে, ট্ৰেইনত উঠি পঠিয়াই দিয়ে, আপুনি ধাক্কা দি পঠিয়াই দিয়ক, আমাক গোৰ মাৰি পঠিয়াই দিয়ক, কোনো কথা নাই, পঠিয়াই দিয়ক। গছখিনি কটাৰ কাৰণে অলপ মনত মানে বেয়া লাগিছে। আজিৰ দিনত আমাক কোনো কাটিবলৈ দৰকাৰ নাই। অসম চৰকাৰী মাটি আপুনি মৰুভূমি বনাই দিবতো নোৱাৰে ন। তাত যদি হৈ যাব 10 বছৰৰ পিছত মৰুভূমি হৈ যাব, যদিহে গছখিনি এনেকৈ কাটি থাকে। যিমান গছ তামোল বাৰী ৰুইছে মানুহে, কাৰণ গছ ভাল পাওঁ বুলি নহয়, গছে আমাক যেতিয়া জীয়াই ৰাখিছে, তেনেহ'লে গছজোপাকতো আমি ভাল পাবই লাগিব। এতিয়া হাইৱে নামত গছ কাটিছে, ঠিক আছে, হাইৱে নামত গছ কাটিছে, হাইৱে আহিছে, হাইৱেটো ৰাস্তাত যদি আমাৰ অসমখন শুৱনি কৰিবলৈ বিচাৰে চৰকাৰে, তেনেহ'লে আমি তাত বাধা দিয়া কোনো লাভ নাই। কাৰণ আমাৰ এইখিনি কথা মোৰ বেলেগক ক'ব নোৱাৰোঁ, মই কিন্তু আমাৰ অসম চৰকাৰক ক'ব পাৰোঁ এইখিনি কথা। কাৰণ মই অসমৰ যেতিয়া নাগৰিকত্ব হয়, মই ভোট দিছোঁ, তেন্তে মই কথাটো মই ক'বলৈ মোৰ ৰাইট। আৰু সকলোৱে কওক, আপুনি অসমৰ নাগৰিকত্ব হয়, আপুনি অসমত ভোট দিছে, আপুনি অসমীয়া হয়, তেন্তে আপোনাক কথা কোৱা আপোনাৰ সেইটো হিমত আছে। ঘৰ ভাঙি দিয়ক, জ্বলাই দিয়ক, তাত আমাক কোনো ক'বলগীয়া নাই। কিন্তু তামোল বাগান কাৰোবাৰ গজিছে, লৈ যাওক, আমাক নালাগে, চৰকাৰে নিয়ক। তামোলখিনি পাৰি চৰকাৰে লৈ যাওক, চৰকাৰী মাটিত যেতিয়া গছ ৰুইছে সিহঁতি, চৰকাৰে লৈ যাওক, চৰকাৰে কিবা এটা কওক। আজিকালি পান মছলা ধেৰ ওলাই যাব, তামোল বিক্ৰী হৈ যাব, তাত কোনো কথা নাই। কিন্তু গছখিনি কটাৰ কাৰণে মানে বুজাইছে। আপোনাৰ এতিয়া ড্ৰোন শ্বট মানুহবিলাকে ভিডিঅ' লৈছে, গছ কটাৰ এনেকুৱা মজা ভিডিঅ' লৈছে, মানে ড্ৰোন শ্বট উৰাই, তাত মজা ভিডিঅ' বনাইছে, গছ ভাঙি দিছে, গছ কাটি দিছে। ভাল নেকি? ভাল নলগা। ভাল পাইছে, কিন্তু মোক ভাল লগা নাই। সেইটো আইডিয়া এইবিলাক মানে ভাল লগা নাই, কাৰণ গছখিনি কাটি দিছে, বেয়া লাগিছে। আমি গছ ৰুবলৈ চেষ্টা কৰিছোঁ, গছখিনি যদি চৰকাৰে যদি এভেকশ্যন কৰিছে বুলি যদি গছখিনিকে ভাঙি পেলাই, গছখিনিকে কাটি পেলাই, 15-20 বছৰ লাগিছে এজোপা গছ ভালকৈ ৰুওঁতে, ডাঙৰ হ'বলৈ। এজোপা ডাঙৰ গছ আপোনাৰ শ বছৰ আছে, আপুনিও জন্ম হোৱা নাই, ময়ো জন্ম হোৱা নাই, আপোনাৰ মা দেউতাও জন্ম হোৱা নাই, তাৰ আগৰ গছ আছে, সেই তেনেকুৱা গছো কাটি দিছে। হাইৱে নামত কাটি দিছে, ক'ৰবাত ঘৰ ভাঙিছে, ভাঙি দিয়ক, কোনো কথা নাই। আমাৰ বাংলাদেশী আমাক নালাগে, আমাক অসমত বাংলাদেশী নালাগে, আমাৰ অসমৰ মিয়াখনে হৈ গৈছে। যিখিনি অসমৰ নেশ্যনেল মিয়া যিখিনি আছিলে, যিখিনি মিয়াই অসমখন স্বাধীন হওঁতে, আমাৰ ভাৰতখন স্বাধীন হওঁতে যিবিলাক মিয়াই জান দিছিলে, আজিও বৰ্ডাৰত গৈ পেলাই যিসকল মিয়াই মুছলিম বুলি ফাইটিং লাগি আছে ন, যুদ্ধত মৰি আছে ন, তেওঁলোকৰ কাৰণে আমাৰ চেলুট। কিন্তু যিবিলাকে অভদ্ৰামী কৰি আছে, যিবিলাকে আপোনাৰ ৰেপিছ কৰি আছে, বাংলাদেশৰ মিয়া হৈ পেলাই বা পাকিস্তানৰ মিয়া হৈ পেলাই নিয়াত আহি কিনে অসমত নিজৰ লোকৰ জাতিকতা এটা জাতি ধৰ্ম এটাত অপমান কৰা মানুহ, কাৰোবাৰ বাই ভনীক নিজৰ ঘৈণী হিচাপে বা বেলেগ হিচাপত ভবা মানুহ আমাক নালাগে, তেনেকুৱা মানে আমাক নালাগে। উলিয়াইছে বহুত মজা পাইছে খেদক। লগতে উকিল গগৈ কাৰো এইটো তাৰ নামটো কি আছিলে, ৰূপজ্যোতি, এহেঁতকো খেদিতক বান্ধিলে পেলাই। এইবিলাক মানুহ নালাগে, ভাল